15টা বছৰে সীমাহীন নৰক যন্ত্ৰণাত দুই ৰোগাক্ৰান্ত বৃদ্ধা এদিন দুদিন নহয় 15টা বছৰ কৰিছে মুক্তি আৰু ন্যায় প্ৰাপ্তিৰ যুঁজ জীৱনৰ বিয়লি বেলাত শাসক গোষ্ঠীৰ ভুৱা গোচৰৰ আসামী দুগৰাকী আইতা বাৰ্ধক্য কিংবা শাৰীৰিক অসুস্থতাই ভেটা দিলেও শাসক গোষ্ঠী সৃষ্ট কৰাল গ্ৰাহৰ পৰা জীৱনৰ বিয়লি বেলাত মুক্তিৰ আশাত বন্দী হৈ এই দুইগৰাকী আইতাই হাতত লাখতি লৈ বাট বুলি আহিছে 1.5 দশক ধৰি ঢকুৱাখানা সমজিলাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বেবেজিয়া কাটগাঁৱৰ দুই বয়সস্থ আইতাৰ 1.5 দশক জোৰা জীৱন চৰ্যায়া গাঁওখনৰ প্ৰায় 87 বছৰীয়া দৰিদ্ৰ বিশেষভাৱে সক্ষম আৰু দুৰাৰোগ্য ৰোগত আক্ৰান্ত লাহেশ্বৰী চুতীয়া আৰু গাঁওখনৰে 71 বছৰীয়া বৃদ্ধা প্ৰতিভা চুতীয়াই 2011 চনৰ 16 জুনৰ পৰাই শাসক গোষ্ঠীৰ মনে সজা ষড়যন্ত্ৰৰ বলি হৈ জিয়া যন্ত্ৰণা ভুগি আহিছে জলপমা স্বৰূপ নামনি সুবনশিৰি বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অখিল গগৈৰ নেতৃত্বত সেই তেতিয়া জংগী প্ৰতিবাদৰ ভৰপক সময়তেই NSPC নদীবান বিৰোধী সংগ্ৰাম কি তাক বুজি নোপোৱা ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত দুইগৰাকী বয়সস্থ মহিলা লাহেশ্বৰী চুতীয়া আৰু প্ৰতিভা চুতীয়াই লখিমপুৰৰ আত্মীয়ৰ ঘৰলৈ বুলি ওলাই গৈছিল ঘৰৰ পৰা ভাৰে ভেটিয়ে লৈ এনেতে চাউলধত সৃষ্টি হোৱা প্ৰবল যান-জঁটত থমকি ৰৈ পথৰ কাষতেই বিশ্ৰাম লোৱাটোৱে কাল হ'ল এই দুই বৃদ্ধা দৰিদ্ৰ মহিলাৰ বাবে অন্য শত সহস্ৰজন যাত্ৰী প্ৰতিবাদকাৰীৰ মাজৰ পৰা এই দুইগৰাকী নিমাখিত বৃদ্ধাক ৰজাঘৰীয়াৰ নিৰ্দেশত সশস্ত্ৰ আৰক্ষী বাহিনীয়ে আটক কৰি লখিমপুৰ সদৰ থানালৈ লৈ যায় ঘটনাৰ আওভাও নুবুজা দুই অবলা বৃদ্ধা মহিলাই সদৰ থানাৰ ভিতৰত নিশ্চিত্ৰ সশস্ত্ৰ নিৰাপত্তা বাহিনীৰ বেহুত সোমাইহে বুজি পায় তেওঁলোক এতিয়াৰ পৰা বৃহৎ নদীবান বিৰোধী সংগ্ৰামৰ একোগৰাকী অগ্ৰণী আৰু সংগ্ৰামী নেত্ৰী সেয়ে হয়তো দুয়োকে পাঁচদিনাই নিক্ষেপ কৰা হ'ল লখিমপুৰ জিলা কাৰাগাৰলৈ আত্মীয়ৰ ঘৰলৈ বুলি মোনা ভৰাই অনা শাক পাচলি চাউল গুড়ৰ মেটমৰা টোপোলা শাসক বাহিনীৰ অত্যাচাৰত কৰবাতেই উফৰি পৰিছিল সেইদিনা ৰঙাঘৰৰ আলহী হোৱা ঘটনাৰ কলা দিনটোৰ পৰাই 15 বছৰে সীমাহীন নৰক যন্ত্ৰণা ভুগি আহিছে দুই ৰোগাক্ৰান্ত বৃদ্ধাই জিয়াৰ গোচৰ 643/2012 আসামী এই দুই বাৰ্ধক্য আৰু ৰোগ পীড়াই কোঙা কৰা বিশেষভাৱে সক্ষম সংগ্ৰামীয়ে গাঁঠিৰ ধন ভাঙি ৰোগাগ্ৰস্ততাকো উপেক্ষা কৰি নিয়মিত হাজিৰ হৈ আহিছে প্ৰায় 78 কিলোমিটাৰ দূৰৰ লখিমপুৰ জিলা ন্যায়িক আদালতত কোনোবা এটা আদালতৰ নিৰ্ধাৰিত দিনত অনুপস্থিত থাকিলেই হয় গ্ৰেপ্তাৰী পৰৱানা আহে নহয় ঘিলামৰা আৰক্ষী থানাৰ আৰক্ষীয়ে সহস্ৰ জোৱান লৈ ঘৰত উপস্থিত হৈ সকীয়াই থৈ যায় জীৱনৰ বিয়লি বেলাত আৰক্ষীৰ ৰঙা চকু কঠোৰ সকিয়নিৰ বাঞ্ছা নকৰি হাতত লাখতি লৈ ৰোগীয়া দেহাৰে লখিমপুৰলৈ ঢাপলি মেলিছে দুই আইতাই দিনৰ দিনটো আদালতৰ মজিয়াত বিগত 15টা বছৰে নিৰ্ধাৰিত দিনত বুন্দাপৰ দিব লগা হোৱা এই দুই নিৰ্দোষী আইতাৰ বাবে কি আৰক্ষী কি গোচৰীয়া পক্ষ কাৰো নাই সহানুভূতি যেন মৃত্যুৱে এই ভয়ংকৰ অপৰাধৰ পৰা নিস্তাৰ পোৱাৰ অন্তিম সম্বল হ'ব দুই নিৰ্বোধ আইতাৰ বাবে সেই কলা দিনটো ৰোমন্থন কৰি অশ্ৰুসিক্ত নয়নেৰে আইতাই ক'লে এনেদৰে জানে গৈ পিনি এই মৃত্যু খাবলৈ গৈ বছেকীয়া আছিলে তাত বছেকীয়া খাবলৈ গৈ পিনি তাৰপৰা তেনেকৈ লখিমপুৰ ছোৱালীজনী ঘৰলৈ যাম বুলি ছোৱালীবোৰ দেখি পিনি আমি অকণমান ৰ'লোঁ সেইদিনাই লানবাই আলিবাটত একদম মেলটৰি পুলিচ ভৰ্তি হ'লহি তেতিয়া আমাক বন্ধ কৰি থ'লে তাৰপিছত কাৰণ নাই আমি তাৰ আগত থকাগৈও নাই এদিন এই ৰাজুৱে ক'ব 11 চনৰ পৰা এতিয়া 24 চন 25 হ'ল ইহা 24 আপুনি আদালতলৈ অহা যোৱা কৰি থাকিব বুলি আছে কৰি আছোঁ কোৰ্টলৈ তাৰিখমতে সদায় গৈ আছোঁ 400 ভাঙি ভাঙি অহা যোৱা কৰি আছোঁ ক'লৈ যাবলগীয়া আছে আপোনালোকে কোৰ্টলৈ কোন কোৰ্ট লখিমপুৰলৈ এতিয়া আয়ু যায় আপুনি যায়
আই যায় এতিয়া আই যাব নোৱাৰা হৈ থাকিলে কেঞ্চাৰ হ'ল কেঞ্চাৰ হ'লতে কাগজ পত্ৰ দিলেগৈ তাত দিলে যদিও এতিয়া নামটো কেতিয়াবা এইবাৰ এই তাৰিখতহে 30 তাৰিখে গৈছোঁ 30 তাৰিখে আই নামটো কঢ়া নাই 30 তাৰিখে আপুনি যাবলগীয়া হ'ল মই গ'লোঁ কি কয় তাত একোৱে নকয় মেজিষ্ট্ৰেটে নামটো সুধে আমুক চুতীয়া নে আমুক গোহাঁই নে এনেকৈ হাতখন দাঙি আৰু একো নাই তাত চহীটোহে উকিলৰ গুৰিত মাৰো আৰু উকিলে কাগজখন দিয়েগৈ আৰু কোন আছে সেইটোৱে কথা একোৱে নাই সম্প্ৰতি দুৰাৰোগ্য ৰোগত আক্ৰান্ত এখন হাত বিকল হৈ পৰা লাহেশ্বৰী চুতীয়া আইতাৰ লগতে ভুক্তভোগী প্ৰতিভা চুতীয়ায়ো 3 মাহৰ জেলৰ ভাত খাই পৰৱৰ্তী সময়ত টানপাতি কৰি আহিছে শাসক যন্ত্ৰই ৰুজু কৰা মনে সজা ভুৱা গোচৰৰ পদকীয়া হৈ আমি আচলতে নদীবান হেৰি কৰিবলৈ বুলি যোৱা নাছিলোঁ মানুহখিনি চাবলৈহে গৈছিলোঁ চাবলৈ যাওঁতেহে বান্ধত পৰিলোঁ এই ঘাগৰ মুখলৈ গৈছিলোঁ সেই মানুহবিলাকে চাবলৈ গৈছিলোঁ তাৰপাছত কি হ'ব তেওঁলোকে আহি পেলাই ধৰি নিলেহি যোৱাত ক'লৈকো যোৱা নাই তাৰপৰা মানে কোৰ্টলৈ গৈছোঁ কেইবাৰ গ'ল সেই কোৰ্টলৈ অৰ্থ নাই বহুতবাৰ গ'ল কোন কোৰ্টলৈ যাবলগীয়া লখিমপুৰ কেইবাৰ গ'ল এতিয়ালৈ মনত নাই তা কি হ'ব এতিয়া আপুনি কি ভাবে এই যে এই বৃহৎ জলবোমাটো যে বনাইছে এইটোৱে মানুহৰ প্ৰতি ভাল কাম কৰিব নে বেয়া কাম কৰিব কি ভাবে আপুনি কেনেকৈ কম এতিয়া ভাল কৰিব নে বেয়া কৰিব নে তেওঁলোকে ভাল হ'লে টানিছে নে বেয়া হ'লে টানিছে যি সময়ত বোমা বাৰুদেৰে অমানৱীয় হত্যালীলা সংঘটিত কৰা ভয়াৱহ নৰমেধ যজ্ঞৰ সূচনা কৰা দাগী দুধৰ্ষ অপৰাধীক আইনৰ দোহাই দি নিষ্কলুষ সাজি জঘন্য হত্যাকাণ্ডৰ গোচৰৰ পৰা মুক্তি দিয়া হৈছে তেনে সময়তেই ঢকুৱাখানাৰ এই 2গৰাকী ৰোগাক্ৰান্ত বৃদ্ধাই জীৱনৰ বিয়লি বেলাত বিনা দোষত জেলৰ ভাত খাই পৰৱৰ্তী সময়ত বছৰ ধৰি অকথ্য অমানৱীয় মানসিক নিৰ্যাতন ভুগিব লগা হৈছে কাৰণ এনেবোৰ গ্ৰাম্য দৰিদ্ৰ বিদুষী বৃদ্ধাক নিষ্কলুষতাৰ প্ৰমাণ দি আদায় কৰিব নোৱাৰে ৰাজনৈতিক মুনাফা সেয়ে হয়তো আমৃত্যু এনেদৰে জীয়াত ভুগিব লাগিব ঢকুৱাখানাৰ 2 স্নেহময়ী আইতাই উল্লেখযোগ্য যে কৃষক মুক্তিৰ বৃহৎ নদীবান বিৰোধী গণতান্ত্ৰিক গণ সংগ্ৰামখনত অংশগ্ৰহণ কৰা বুলি মুঠ 41 গৰাকী ব্যক্তিৰ বিৰুদ্ধে আদালতত গোচৰ চলি আছে অদ্যপি তাৰ ভিতৰত এই 2গৰাকী বয়স্ক আইতাও অন্যতম উল্লেখযোগ্য যে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা বিশেষভাৱে সক্ষম হোৱাৰ প্ৰামাণিক প্ৰমাণপত্ৰ দাখিল কৰাৰ পাছতো লাহেশ্বৰী চুতীয়া আইতাই এদিনো আদালতত উপস্থিত থকাৰ পৰা ৰেহাই পোৱা নাই কিংবা গোচৰৰ পৰা খালাচো পোৱা নাই বেবিচিয়া কাটগাঁৱৰ এই 2গৰাকী ভুক্তভোগী দৰিদ্ৰ পদকীয়াৰ আইনী যুঁজত বহুলাংশে সহযোগিতা আগবঢ়াই আহিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে 2গৰাকী নিৰীহ বয়স্ক বৃদ্ধাক বছৰ ধৰি ভুগাই অহা মানসিক নিৰ্যাতনৰ বিৰুদ্ধে ৰাজ্যিক মানৱ অধিকাৰ আয়োগে নিজাববীয়াকৈ গোচৰ লোৱাৰো আহ্বান জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতিগৰাকীয়ে অসমীয়াৰ প্ৰতিদিন ডিজিটেল সংবাদ ঢকুৱাখানা।